हेलो एवरीवन की खबर आपन आशा करी सकलो भाले আছে আজি ভিডিওলে আপোনাক সকলোকে স্বাগতম জনাইছো তো আজি বহুত দিনৰ মূৰত মানে আজি বতৰটো অকমান মুকলি কৰিছে মানে গমটো পাইছে কি ইমান বৰষুণ পৰি আছে আৰু কাপোৰবোৰ যে ইমান বেয়া মানে গোন্ধটা ওলাই গৈছে মানে কি হ'ব কাপোৰটো ধুবই লাগিব সদায় পিন্ধাখিনি আৰু ধুই ভিতৰতে মেলি আছিল তো আজি একদম বাহিৰৰ ৰছী বান্ধি একদম অলপ মুকলাই দিছো তো যিমানখিনি হয় মানে শুকাব কিন্তু এতিয়া দেখিছো বতৰটো আকৌ সেই আগৰ নিচিনা কৰি আহিছে তো এতিয়া কঁঠাল পাৰো মানে কাইলৈ পৰা হাত লাগিব তো হাতৰ কাৰণে এতিয়া হেৰি কৰো কঁঠাল পাৰো গছত কি আছে সিগি কৰি লও তো চাই থাকা ভিডিওটো এফালে আমাৰ আবেনে কঁঠালৰ গুটি উলিয়াই আছে মানে এটো কঁঠাল ঘৰৰ পৰা দিছিলে মাহতে তো এটো এতিয়া কি কৈছে পকিলে তো এখিনি খাবৰ কাৰণে অলপ থব দিছো আৰু বাকিখিনি গুটি মানে বিশেষকৈ কঁঠাল বুলি ক'লে গুটিটোতে মেইন গুটিহে ভাল লাগে কিন্তু খাবলৈ অলপ থৈছো আৰু খোৱাটো ইমান ভাল নালাগে খাও আৰু অলপ কিন্তু গুটিখিনি লাগিবই আবেনে গুটি উলিয়াই আছে কঁঠালৰ আৰু এটা আমাৰ গছত যিকিটা আছে সেইকিটা পাৰিব কাইলৈ পৰা হাত লাগিব যেহেতু সেই কাৰণে কঁঠালৰ গুটি খাই কোনে কোনে ভাল পায় মোক জনাবচোন দেই আৰু বৰষুণ পৰাৰ পিছত ঠাইবোৰ যে ইমান বেয়া লাগে নহয় মানে সবফালে জংঘলে আৱৰি আহে সাফা কৰিবলৈও নহয় কিন্তু হে গছৰ পৰা এটা যি আছে কিন্তু ছিগিবলৈ আৰু মহ ইমান এতিয়া বৰষুণত মানে ইমানেই মহ হৈছে কি ক'ব আৰু তামোল তেনেকৈ পাৰিবলগীয়া নাই কাৰণ বিশেষকৈ আমাৰ ঘৰত খাবলগীয়া মানুহ নাই তামোল নাখায় গতিকে পানখিনি পাৰা হ'ল মানে পানখিনি সিদিনাখন বেপাৰী আহিলে বেপাৰী পাৰি কৰি বেচিলোঁ অলপ এতিয়া আছে জলকীয়া ছিগিবলৈ আৰু নেমু ছিগিম আৰু অমিতা ছিগিম আৰু কঁঠাল ইমানখিনিয়ে এইকেইটা নেমু ছিগিলে মানে একদিন ঘৰত খাবলৈ বুধবাৰলৈকেহে তো এইকেইটা খাবলৈ হৈ যাব ধুনীয়াকৈ মঙ্গলবাৰে ৰাতি শেষ হ'ব হাতৰ চোৱা কিন্তু ৰাতিনো ক'ত আৰু এইবিলাক হেৰি কৰা হ'ব তো বুধবাৰে শেষ হ'ব তো এইকেইটা একদিন খাবলৈ হৈ যাব বাকীটো গছত আছে ছিগি ল'ম আৰু এতিয়া জলকীয়া কেইটামান পকিছে সেইকেইটা ছিগি আনিছে কেইটাও দেখাই দিছোঁ সেইকেইটা এজোপা গছৰ পৰা কেইটা ওলালে আৰু দুজোপামান আছে সেইকেইজোপা পৰা ছিগিব দিছোঁ তো গোটেইখিনি হৈ লওক আৰু আমখিনি প্ৰায় শেষ হৈছে মানে আম এইকেইদিন খাই আছোঁ পকা আমকেইটা ইমান ধুনীয়া মিঠা গতিকে আমখিনি খাই থকাই হৈছে আম নালাগে আৰু আনিবলৈ তেনেকৈ কৈছোঁ কাৰণ খাই আমনি লাগি গৈছেগৈ তো এতিয়া আৰু কি আছে ছিগি কৰি দেখাই আছোঁ এতিয়া ভাত বনাই আছোঁ বনাইছোঁ ভেন্দি ভাজি ঘৰৰ একদম ভেন্দি ছিগি আনি পেলাই ডাইৰেক্ট বহাইহে দিছোঁ আৰু এইটো হৈছে ভাত আৰু এইখিনি বুটৰ দালি তিয়াই থৈছোঁ এইখিনি দালি বনাম তো কিবা চাটনি বনাম আজি তেনেকৈ ভাত হ'ব তো বাকীখিনি দেখাই আছোঁ এইফালে আমাৰ যদি মুচিদাৰাণী তাই আহিলে ঘৰ চৰ মচি কৰি দিলে তাই নহ'লে একদম দিগদাৰেই মাতিলে আহি যায় একদম ন ভালনে বেয়া ইয়াত ভাল বেয়া নেকি হে মই বেয়া নেকি মই যামগৈ আৰু এয়া মোৰ পুৰণা কাপোৰ তাইক দি দিছোঁ এইকেইটা আবেনে সামৰি আছে ঘৰৰ পৰা লৈ আহিছোঁ তাইক দিবৰ কাৰণে এইবোৰ ভালেই আছে কাপোৰবোৰ নিপিন্ধাব এনে পেলাই দিয়াতকৈ বোলো দি দিওঁ তাই ছোৱালীয়ে পিন্ধিব তাই পিন্ধিব এইটো পিন্ধি আহিব আপুনি কাম কৰিবলৈ হ'ব হে হ'ব দিয়া আবেন সামৰা এতিয়া কাপোৰ এইখিনি কাপোৰ তাইক দিবলৈ এইটো কুৰ্তা এইটো পেনি এইটো কুৰ্তা এইবিলাক ধুনীয়া হৈ আছে এইবিলাক ফৰক কুৰ্তা জিন্স এইবিলাক খালি এইবিলাক কিছুমান মোক গাত নোহোৱা হৈ গৈছে কিছুমান পিন্ধিবলৈ মন নোযোৱা হৈছে মানে এইবিলাক ভালেই হৈ আছে আৰু কিছুমান আছে সেইবোৰ দি থাকিম আৰু লাহে এতিয়া অলপ দিছোঁ এইটোতো মই পিন্ধাই নাই এইটো এই ফৰকটো পিন্ধা নাই এই বগা কুৰ্তাটো পিন্ধা নাই আৰু এইকেইটা পিন্ধিছোঁ বাৰু এইটো পিন্ধা নাই এইটো একেবাৰে পিন্ধা নাই পিন্ধাকেইটা দি দিছোঁ আৰু এযোৰ জোতা মই নিপিন্ধা হ'লোঁ তো এযোৰ দি দিওঁ ভালেই হৈ আছে তাৰ ছোৱালীয়ে পিন্ধিব পাৰিব এইটো এটা ঘৰৰ কঁঠাল পাৰা হৈ গ'ল একদম কঁঠালটো দীঘলীয়া হৈ গৈছে আৰু দুটামান ৰঙালাও ছিগা হ'ল মানে ৰঙালাওকেইটাতো কেতিয়াবাই ছিগি থোৱা আছিলে কিন্তু অনা হোৱা নাছিলে তো সেইকেইটা অনা হ'ল মই দেখাই দিছোঁ ৰ'ব এইকেইটা তিনিটা হৈ যাব তিনিটা বুধবাৰলৈকে ইমানখিনি খোৱাই নহয় হ'লেও মনৰ চখতে আনি থোৱা হৈছে আৰু এতিয়া বাহিৰতে বহি আছোঁ ভাবিছোঁ বহি থকাৰ সময়খিনিতে ৰাতিৰ কাৰণে খোৱাৰ পাচলিখিনি কাটি কৰি থওঁ আৰু এয়া মই কাটিবলৈ লৈছোঁ পাচলি মানে আধা আধি কাটিছোঁৱে এইখিনি আৰু ইমানে মহ ওলাইছে তো মহৰ পৰা ৰক্ষা পাবলৈ আবেনে মোক কি কৰিছে চাওকচোন
কণী অনা বাকচটো যে কাগজখিনি সেয়া জ্বলাই দিছে ধোঁৱা চকীখনৰ ওপৰত আৰু মই তাত বহি আছোঁ আৰু মোৰ চব ফালৰ পৰা ধোঁৱা ওলাইছে ৰাবেনে দেখাই দিব ৰ'ব এয়া দেখিছে মোৰ একদম তলৰ ফালৰ পৰা পূৰা ধোঁৱা এইটো ৰাবেনৰ কাৰিকৰি বৌয়েকক মহে নাখাবৰ কাৰণে সেয়া কৰি দিছে তো এইখিনি কুটি বাছি লওঁ তো চাই থাকোঁ এতিয়া সন্ধিয়া হ'ল ভিতৰলৈ আহিলোঁ বাহিৰত বহি থকাৰ পৰা আৰু আহিয়ে গাটো ধুই কৰি দিলোঁ মানে কি হ'ল গাটো সন্ধিয়া সময়ত ধুই দিলেহে ভাল লাগে আৰু তাতে গোঁসাই সেৱা কৰিলোঁ এতিয়া ভাত বনাম তো আজি ভিডিঅ'টো ইমানতে সামৰিম তাৰ আগতে এটা কথা কওঁ মানে মই যে সাঁথৰ চোৱা কৈছোঁ হয়তো বহুতে ভাবিব পাৰে মানে কিছুমানে নামানেতো নিজৰ নিজৰ কথা মই মানুহ মানে কি সৰুৰ পৰা মই মানি আহা তো গতিকে মই আৰু ঘৰত যিখিনি দেখি আহিছোঁ সেইখিনি সদায় মই মানে এতিয়া ঘপককৈ এৰিব বা মানে পাহৰিব নোৱাৰোঁ গতিকে মই মানুহ মনৰ পৰা মানুহ সেইটো সকলোৱে নিজৰ নিজৰ কথা কিছুমানে মানিব পাৰে কিছুমানে মানিব নোৱাৰে মানে কোনেও কাকো জোৰ নকৰে যে মানিবই লাগিব গতিকে এইটো কোনো ডাঙৰ কথা নহয় গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে তো চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ